সম্পূৰ্ণ সিস্টেম বেয়া হৈ আছে মামা। শিলকটা বন্ধ কৰি আমাৰ প্ৰাণ ৰক্ষা কৰক মামা, আমাৰ ঘৰ ধ্বংস হৈ যাব। নেপালীখুটিত মুখ্যমন্ত্ৰীৰ সন্মুখত বানাক্ৰান্ত যুৱতীৰ আৰ্তনাদ। যুৱতীয়ে কান্দি কান্দি ব্যক্ত কৰিলে ভয়ংকৰ পৰিস্থিতিৰ কথা। দিখৌ নদীৰ সাম্প্ৰতিক ভয়াৱহ আৰু প্ৰলয়ংকাৰী বান পৰিস্থিতিক লৈ এতিয়া সমগ্ৰ শিৱসাগৰ জিলাত সৃষ্টি হৈছে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি। স্থানীয় ৰাইজ আৰু বানাক্ৰান্তসকলৰ মতে এই কাৰোবাৰ ভুল বা প্ৰাকৃতিক দুৰ্যোগ নহয়, বৰঞ্চ নদীৰ বুকুত দীৰ্ঘদিন ধৰি চলি অহা অবৈধ আৰু অবৈজ্ঞানিক শিল বালি তথা কয়লা খননৰ পৰিণতিহে। অবৈধ শিল খননৰ ফলতেই তেওঁলোকৰ ঘৰ দুৱাৰ আৰু সমগ্ৰ গাঁওখন ধ্বংসৰ মুখলৈ ঠেলি দিয়া বুলি অভিযোগ উত্থাপন কৰি তেওঁলোকে মুখ্যমন্ত্ৰীক হাতজোৰ কৰি কাটৰ অনুৰোধ জনায়। মুখ্যমন্ত্ৰীৰ সন্মুখত বানপীড়িত মহিলাসকলে কান্দি কান্দি কয়, মামা, শিল খন্দা বন্ধ কৰি দিয়ক, নহলে আমাৰ গাঁওখনো উটি যাব। দিখৌ নৈ সেইফালে সোমাইছে, আমাৰ ঘৰো সম্পূৰ্ণ ধ্বংস হৈ যাব। মানে এতিয়া আমি পথাৰটো বন্ধ কৰি দিব লাগিব। ছাৰ, আপোনাক প্ৰাৰ্থনা কৰিছো, শিল খনন বন্ধ কৰি দিয়ক, একেবাৰে বন্ধ কৰি দিয়ক। বহু বছৰৰ পৰাই চলি আছে এই শিল খনন। তাৰ ঘৰত কিমান গৰু গ'ল বন্ধ কৰি দিয়ক। কেতিয়াৰ পৰা রাজু আপনি বই দিন তাৰ ঘৰত কিমান গৰু গ'ল মঠাই নহয়, মঠাৰে হয় না, গেট ৱাল হয়, গাৰ্ড ৱাল, নদীটোৰ লগত গাৰ্ড ৱাল হয়।
তেতিয়া বোলে মাটি নিদিলে এতিয়া দিবনে নাই মাটি কাৰ্যত কৰিলে সকলোৱে দিব। মুখ্যমন্ত্ৰীয়ে এই ভয়াৱহ খহনীয়া আৰু বান পৰিস্থিতি প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ দুৰ্দশাৰ বুজ লয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে। নেপালী কুটিৰ মহিলাসকলৰ এই আকুল আৰ্তনাদে এতিয়া উজনি অসমত অবৈধ শিল খননৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদক আৰু অধিক তীব্ৰ কৰি তুলিছে। নিউজ ডেস্ক ৰিপৰ্ট, NUJ 24/7।